আমি এতিয়া আছো ৰক্তদান শিবিৰৰ সন্মুখত আৰু ইয়াতে ৰক্তদানৰ কেনেকুৱা কি ধৰণৰ ব্যৱস্থা কৰিছে আমি সকলোখিনি জানিবলৈ চেষ্টা কৰিম আৰু কি ধৰণৰ সুবিধা আছে সকলোখিনি জানিব চেষ্টা কৰিম আৰু আমি দেখিবলৈ পাইছো এজন শ্ৰদ্ধালু আহিছে আৰু তেওঁৰ পৰা আমি জানো আহকচোন ইয়াৰ ৰক্তদানৰ বিষয়ে। নমস্তে ছাৰ। नमस्ते नमस्ते। आप कहाँ से? मैं आसाम से हूँ। আচ্ছা আপুনি তো অসমৰে বহুত ভাল কথা। আপোনাৰ নামটো? मोर नाम तो राजेन दास। আপুনি ৰক্তদান শিবিৰত আপোনাক যেহেতু লগ পালো আপুনি ৰক্তদান কৰিলে নেকি? হয় মই ৰক্তদান কৰি আহিছো। হয় আপোনাৰ ৰক্তদান কৰি কেনেকুৱা অনুভৱ হৈছে? ৰক্তদান কৰি বহুত ভাল লাগিছে যেহেতু গুৰুজীৰ দয়াত তাৰমানে এই জীৱনটোৱে পৰমাত্মাৰ চন্দ্ৰৰামপালজী মহাৰাজৰ দান হয় গতিকে তেখেতৰ মানে নেতৃত্বত আমি ৰক্তদান কৰিব পৰাটো নিজকে সৌভাগ্যৱান বুলি ভাবিছো। আপুনি এয়াই প্ৰথম নে আগতো ৰক্তদান কৰিছে? মই আগতো বাহিৰত তাৰমানে মই দীক্ষা নোলোৱাৰ আগত 4-5 বাৰ মান মই আগতো ৰক্তদান কৰিছো আৰু গুৰুজীৰ দয়াত পৰমাত্মাৰ চৰণত অহাৰ পাছত মই এতিয়ালৈকে 2 বাৰ ৰক্তদান কৰিছো। আৰু যেতিয়া নেকি আপোনাৰ ৰক্তদান কৰাৰ পিছত আপোনালোকক কিবা খোৱা লোৱাৰ ব্যৱস্থা কৰিছে নেকি? হয় হয় খোৱা লোৱাৰ ব্যৱস্থা কৰিছে আমাক মৌচুমী জুচ দিছে এগিলাচ খাওক 2 গিলাচ খাওক এইটো কথা নাই আৰু জাহাজী কল দিছে হাইজেনিক কল কিছুমান মানে হেৰি কল দিছে আৰু ইয়াৰ চাফ চিকুণতাৰ বিষয়ে আপুনি জনাব নেকি? চাফ চিকুণতাটো বহুত সুন্দৰ ব্যৱস্থা কৰি ৰাখিছে ইয়াত সকলোৱে মানে এটা নীতিগতভাৱে মানে চিষ্টেমত কাম কৰি আছে চাফ চিকুণ হাইজেনিকটো একদম মেইনটেইন কৰাটো মানে মূল তেখেতৰ লক্ষ্য। আপুনি ৰক্তদান কৰি আহি এতিয়া আপোনাৰ শৰীৰৰ একো দুৰ্বল অনুভৱ কৰা নাই নে? দুৰ্বল হোৱা নাই একোৱে দুৰ্বল হোৱা নাই অহাৰ পাছত এতিয়া আৰু পৰমাত্মাৰ দ্বাৰা হালোৱা প্ৰসাদ খাই লম পৰমাত্মাৰ দ্বাৰা এতিয়া একো অনুভৱেই হোৱা নাই দুৰ্বলতাৰ। ধন্যবাদ ছাৰ। ধন্যবাদ।